ফ্লপছত পৰিণত হ'ল কৃষিখণ্ডৰ নতুনত্বৰ লক্ষ্যৰে আৰম্ভ কৰা মিছন মিলেট। চৰকাৰ তথা কৃষি বিভাগৰ চৰম অমনোযোগিতাৰ বাবে সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল মিলেট মিছন। কৃষি বিভাগে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হ'ল কৃষকসকল। মিলেট শস্যৰ সংৰক্ষণ আৰু সংসাধনৰ বাবেও কোনো ধৰণৰ ব্যৱস্থা নকৰিলে চৰকাৰে। 2022 চনত ধান খেতি নোহোৱা 50,000 হেক্টৰ কৃষিভূমি সামৰি গ্ৰহণ কৰা হৈছিল মিলেট মিছন। স্বাস্থ্য উপযোগী ব্যৱসায়িক চাহিদা থকা মিলেট খেতি কৰি মূৰে কপালে হাত দিবলগীয়া হ'ল কৃষকসকলে। আৰু এই সন্দৰ্ভত গোলাঘাটৰ কৃষকসকল কিদৰে সমস্যাৰ সন্মুখীন হ'ল সেয়া আমাক জনাব গোলাঘাটৰ ব্যুৰ মুস্তাক হুছেইনে। শস্যক মিলেটৰ খেতিৰে ৰাজ্যৰ কৃষকসকল যাতে সকাহ দিব পাৰে তাৰ পৰিকল্পনা লৈছিলে ৰাজ্য চৰকাৰ তথা কৃষি বিভাগে। আসাম মিলেট মিছন নামেৰে তেওঁলোকে সমগ্ৰ ৰাজ্যতে 2022 আৰু 23 বৰ্ষত তেওঁলোকে কৃষকসকলক মিলেট খেতি কৰাৰ এক পৰিকল্পনা হাতত লোৱাৰ পিছত কিন্তু সেই মিলেট খেতি বৰ্তমান অৱস্থা কেনেকুৱা আৰু বিশেষভাৱে গোলাঘাট জিলাত মিলেট খেতি কি ধৰণে কৰিছিলে বা মিলেট খেতিয়ে যোগেদি কৃষকসকলে কিমান লাভৱান হ'ল আৰু বিশেষভাৱে বৰ্তমান সময়ত মিলেট খেতি কি অৱস্থাত আছে সকলো দিশ সামৰি আমি জানিবলৈ যত্ন কৰিম। গোলাঘাটৰ বৰ্তমান কৃষি বিষয়া এই মুহূৰ্তত ৰঞ্জন বৰুৱা ডাঙৰীয়া আছে, মই তেওঁৰ পৰা সামগ্ৰিকভাৱে জানিবলৈ যত্ন কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু মিলেট খেতি ইতিমধ্যে আসাম মিলেট মিছনৰ অধীনত আপোনালোকে কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে আপোনালোকে বিভিন্ন পৰিকল্পনা লৈছিলে আৰু এতিয়া বৰ্তমান কি অৱস্থাত আছে আৰু কৃষকসকলে প্ৰকৃততে তেওঁলোকে লাভৱান হ'ল নে নহ'ল, বৰ্তমান কি অৱস্থাত এতিয়া গোলাঘাট জিলাত মিলেটৰ খেতিৰ? ধন্যবাদ। আমাৰ আসাম মিলেট মিছন কৃষি বিভাগ তথা অসম চৰকাৰৰ অধীনত আমি ইমপ্লিমেণ্টেশ্যন আৰম্ভ হৈছিলে। প্ৰথম যেতিয়া আসাম মিলেট মিছনৰ অধীনত আমি ফিংগাৰ মিলেটৰ খেতি আৰম্ভ কৰিবলৈ লৈছিলোঁ, তেতিয়া আমাৰ প্ৰথম খেতি হিচাপে গোলাঘাট জিলাৰ বহু কৃষক আগবাঢ়ি আহিছিলে। তেখেতে সকলৰ প্ৰচেষ্টাত মিলেট খেতিয়ে তেখেতসকলৰ পথাৰত সমাদৰ পাইছিলে, সেই অনুপাতে উৎপাদনো তেখেতসকলে পাইছিলে। কিন্তু উপযুক্ত বজাৰ এখন দখল কৰিব নোৱাৰা অৱস্থাত বহুত কৃষক বহুত বিমোৰত পৰিছিলে। বহুজন কৃষকে আমি যিকোনো প্ৰকাৰে মিলেটখিনি বিক্ৰী কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু তাৰ মাজতে এগৰাকী মহিলা কৃষকৰ গোটে তেওঁলোকে ভেলু এডিশ্যনৰ কাৰণে কিছু সংখ্যক মিলেট তেওঁলোকে পাৰ্চেছ কৰি ভেলু এডিশ্যন কৰিছিলে আৰু তেখেতে যথেষ্টখিনি এতিয়াও সেই দিশত আগ্ৰসৰ হৈ জীৱিকা নিৰ্বাহ কৰিবলৈ সমৰ্থৱান হৈছে। কিমান এই মিলেট খেতিত কিমান কৃষকক সামৰি লৈছিলে গোলাঘাট জিলাত? তেতিয়া আমাৰ প্ৰায় 67.5 হেক্টৰ এৰিয়াৰ কাৰণে প্ৰথম বছৰ আমাক ইয়াত দিছিলে। তাত মিনিকিটো আছিলে, ডেমনষ্ট্ৰেশ্যনো আছিলে। সকলোখিনি মিলি প্ৰায় 80-85জন কৃষক আগবাঢ়ি আহিছিলে। কিন্তু বহুতৰ বানপানীৰ কাৰণে তেওঁলোকৰ খেতিটো নষ্ট হৈছিলে। কিন্তু যিখিনি বাচি আছিলে সেই বাচি থকা জেগাৰ পৰাও বহু কৃষকে উপযুক্ত বজাৰখন দখল কৰিব পৰা নাছিলে কাৰণে নিৰুৎসাহ হৈছিলে। কিন্তু তাৰ পিছৰ পৰা আমি এই ইন'ভেটিভ মোডত কৃষকসকলৰ কাৰণে মিলেটৰ খেতিটো আমি ডেমনষ্ট্ৰেশ্যন প্ৰদৰ্শনমূলক খেতি হিচাপে কৰিবলৈ দি আছোঁ। তাৰ বহু কৃষক আগবাঢ়ি আহিছে যদিও নিৰ্দিষ্ট প্ৰচেছিং ইউনিট বা বজাৰখনৰ কাৰণে তেওঁলোক অলপ নিৰুৎসাহ হৈছে। তথাপিতো কৰিব বিচৰা নাই। আমাৰ মিলেট খেতিটোৰ আমাৰ যিটো ইন'ভেশ্যন হৈছিলে তাৰ মূল উদ্দেশ্য আছিলে খৰাং পীড়িত কিছু অঞ্চলত মিলেট খেতিটোৰ হ'বৰ পৰা এটা পচিবিলিটি আছিলে। সেইকাৰণে সেই কৃষকসকলে যাতে একো উৎপাদন নোপোৱাকৈ কিছু হ'লেও মিলেটৰ প্ৰডাকশ্যন কৰি তেওঁলোক উপকৃত হ'ব পাৰে, তাৰ কাৰণে এটা কৃষি বিভাগে চেষ্টা ৰাখিছিলে। তাৰোপৰি মিলেটটো নিউট্ৰিশ্যনৰ ফালৰ পৰাও যথেষ্ট শৰীৰৰ কাৰণে উপকাৰী আছিলে।
সেইকাৰণে আমাৰ চাইল্ড ডেভেলপমেণ্টৰ জৰিয়তে শিশুসকলকো যাতে মিলেটৰ খাদ্য যোগান ধৰিব পাৰোঁ, শিশুসকলে যাতে মিলেট গ্ৰহণ কৰি তেওঁলোকৰ স্বাস্থ্য টনকিয়াল কৰিব পাৰে, তাৰ কাৰণে আমি যথেষ্টখিনি সজাগতা সভা এতিয়া কি অৱস্থাত আছে এতিয়া এতিয়াও আমাৰ কিমান পাৰ্চেণ্ট খেতি এতিয়া 100%ে হৈ আছে নে কিমান আমাৰ কৃষকসকলে কৰিছে, কিন্তু তাতো গোটেই কৃষকখিনি সম্পূৰ্ণভাৱে ছাকচেছ হোৱা নাই। 30 to 40% মান কৃষকে বৰ্তমান ছাকচেছ হৈ আছে। তাৰে কিছু সংখ্যক কৃষকে নিজাববীয়াকৈ ভেলু এডিশ্যনৰ কাম আৰম্ভ কৰিছে। আজি মহাবাহু মহিলা FPCয়ে নিজেই আজি 30 বিঘামান মিলেটৰ খেতি কৰি তেওঁলোকে নিজে পেকেজিং কৰি বিক্ৰী আৰম্ভ কৰিছে, মিলেটৰ লাডু বনাইছে, পিঠা বনাইছে। গতিকে আমি আশা ৰাখিছোঁ, যদিও প্ৰথম অৱস্থাত আমি এতিয়া কষ্ট পাইছোঁ, তথাপিতো অদূৰ ভৱিষ্যতে আমাৰ মিলেটৰ প্ৰচেছিং ইউনিটকেইটা যেতিয়া আৰম্ভ হৈ যাব, কৃষকসকলে যেতিয়া তেওঁলোকৰ প্ৰডিউচখিনি এটা নিৰ্দিষ্ট বজাৰ দখল কৰিব পাৰিব, ই যথেষ্ট সমাদৰ লাভ কৰিব পাৰিব। এয়া গোলাঘাটৰ পৰা আমি আপোনালোকক প্ৰতিক্ৰিয়া জনালোঁ। গোলাঘাটৰ পৰা আমি কৃষি বিষয়াৰ জৰিয়তে আমি সবিশেষ জনোৱাৰ চেষ্টা কৰিলোঁ। এইদৰেই এতিয়া এই যি চৰকাৰী পদক্ষেপ আছিল, চৰকাৰী সেই মিলেট মিছন, সেয়া এক প্ৰকাৰ আৰম্ভণিতেই অৰ্থাৎ কলিতেই মৰহি শেষ হোৱাৰ পথত।